উদযাপন সমিতিৰ উদ্যোগত সচৰাচৰ কৰাৰ বাবে এইবুলি আমি ৰঙালী বিহু উদযাপন কৰিছোঁ আৰু ইয়াত আমি 12ৰহণীয়া কৃষ্টি সংস্কৃতিৰ আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰঙালী বিহু উদযাপন কৰা হৈছে। আমি বিগত বছৰবোৰৰ দৰে এইবুলিও আমি সচৰাচৰ কৰাৰ বাবে ৰঙালী বিহু উদযাপন কৰিছোঁ আৰু আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি চৈবাৰী অঞ্চলত আমি ৰাভা, বড়ো, কোচ, ৰাজবংশী এনেকুৱা ধৰণৰ বিভিন্ন কৃষ্টি দলসমূহ আমি আমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াও আছে আৰু আমাৰ আজিৰ এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব BTCৰ যি কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰী ডাঙৰীয়াই প্ৰাক্তন কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। আমি 8 বজাৰ লগে লগে আমাৰ যি সাংস্কৃতিক সন্ধিয়া আছে সেই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিম আৰু আজি আমাৰ যি মুকলি বিহু আছিলে সেই মুকলি বিহুত বিভিন্ন ধৰণৰ দলসমূহে আমাৰ অংশগ্ৰহণ কৰিছে। নটসহ্য শিল্পী সমাজ তেজপুৰৰ পৰা আহিছে, ধনচিৰিঘাটৰ পৰা আহিছে, তাৰপিছত জামুগুৰি খৈৰাবাৰীৰ পৰা আমাৰ খেৰা কৃষ্টি দল, ৰাভা কৃষ্টি দল আহিছে। প্ৰায় আমাৰ দুটামান খেৰা কৃষ্টি, দুটামান ৰাভা কৃষ্টি, প্ৰায় 8যোৰমান আমাৰ বিহু কৃষ্টি, এনেকুৱা ধৰণৰ বিভিন্ন দল সংগঠনসমূহে বিভিন্ন ধৰণৰ দল অনুষ্ঠানসমূহে আমাৰ বিহুত অংশগ্ৰহণ কৰিছে। লগতে দুদিনীয়া কাৰ্যসূচীৰ এই বিহু সন্মিলনে কেনেধৰণৰ বাৰ্তা দিব বিচাৰিব? আমি বাৰ্তা দিব বিচাৰোঁ, একচুৱেলি আমাৰ এটা সমন্বয়ৰ বাৰ্তা দিব বিচাৰোঁ। আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, আমিতো এনেই ধৰ একেলগে লগ হোৱা নাযায়, বিভিন্ন ধৰণৰ কেতিয়াবা ৰাজনৈতিক মিটিং হয়, কিবা হয়, কিন্তু আমাৰ বিহুত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী আমাৰ সকলোৱে সদলবলে ওলাই আহে আৰু বিভিন্ন গাঁৱত গৈ আমি এই ধৰ যি পাৰে যাৰ পৰা যি পাৰোঁ আমি সেইখিনি আমি ধৰ এটা ধন সংগ্ৰহ কৰোঁ আৰু সেই ধনখিনি আমি একদম সৎভাৱে ব্যৱহাৰ কৰি আমি এটকাও যাতে লোকচান নহয় বা এটকাও যাতে আমাৰ বেয়া কামত নখটোৱাকৈ আমি আমাৰ যিখন বিহু উদযাপন কৰোঁ। আমাৰ জৰিয়তে ৰাজ্যবাসী তথা আমাৰ টংলাবাসীক কি অনুৰোধ জনাব? আমি এইটোৱে অনুৰোধ বিচাৰোঁ যে আমি সকলোৱে একেলগে মিলাপ্ৰীতিকে থাকিব লাগে। আমি আচলতে চৈবাৰী বিহুটোক আমি এটা বিশেষ বুলি ভাবোঁ, এইকাৰণে বিশেষ বুলি ভাবোঁ ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন। আমাৰ অকল ইয়াত বিহু নাথাকে, অন্যান্য কৃষ্টি দলবিলাকো থাকে, ৰাভা কৃষ্টি, খেৰা কৃষ্টি, কোচ, ৰাজবংশী, বিভিন্ন ধৰণৰ কৃষ্টি দলসমূহ আছে। নৃত্য প্ৰতিযোগিতাটো বিহু নাচৰ উপৰিও আমাৰ জনগোষ্ঠী নৃত্য, ৰাভা, বড়ো এনেকুৱা ধৰণৰ নৃত্য আছিলে আৰু তাৰ আমি নৃত্যৰ আমি প্ৰতিযোগীবিলাকো আমি ৰাখিছিলোঁ আৰু লগতে মানুহ থাকে বা মহিলা মানুহ থাকে বিহু চাব যাব নোৱাৰে। গতিকে ইয়াতে আমাৰ প্ৰতিটো জনগোষ্ঠীৰ নৃত্য উপভোগ কৰাৰ লগতে আমাৰ বিহু নৃত্য উপভোগ কৰে। গতিকে এইটো এটা ভাল বাৰ্তা বুলি আমি ক'ব বিচাৰোঁ।